ঐ এনেকৈ যাবি নেকি এনেকৈ নাইটৰ কাৰণে কিমান ল'বি এনেকৈ কিট দিছে আৰু গাড়ীত বহিবৰ কাৰণে এনেকৈ মোক বহুত বেয়াকৈ গালি গালাজ পাৰিছে মানে মহিলাগৰাকী অশ্লীল ভাষা ক'লে এইবিলাক ক'লে বোলে একো আইন নাই এনেকৈ মোক উল্টা কৈ পঠাইছে তাৰে নুনমাটি থানাৰ আৰক্ষী এজনে আজিকালি দেখিবলৈ পোৱা গৈছে যি সময়ত আচলতে নাৰী সুৰক্ষাৰ কথা কোৱা এইখন চৰকাৰৰ দিনত এতিয়া কিমান সুৰক্ষিত যুৱতী মহিলা এইখন গুৱাহাটী মহানগৰীতে এতিয়া সুৰক্ষিত নহয় যুৱতীসকল য'ত এইবাৰ নিশাৰ আন্ধাৰত নহয় দিনৰ পোহৰত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এগৰাকী যুৱতীক অচিনাক্ত প্ৰায় 6 গৰাকী দুৰ্বৃত্তই তেওঁক আচলতে অশালীন মন্তব্য কৰিলে তেওঁক বাহনত উঠাবলৈ চেষ্টা অব্যাহত ৰাখিলে তাৰপিছতো সেইগৰাকী যুৱতী মহিলাই আৰক্ষীৰ কাষ চাপিলে আৰক্ষীৰ ফালৰ পৰা তেওঁক কিন্তু কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা নগ'ল এতিয়া নাৰী সুৰক্ষাৰ কথা কোৱা এইখন চৰকাৰৰ দিনত কিমান সুৰক্ষিত গুৱাহাটী মহানগৰীৰ আচলতে যুৱতী মহিলাসকল যিগৰাকী যুৱতী মহিলা গুৱাহাটী মহানগৰীৰ দিন দুপৰতে ঠিক যেনে সময়ত অৰ্থাৎ দেওবাৰে ঠিক 5 বজাৰ লগে তেওঁ বজাৰ কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল তেতিয়া দুখনকৈ বাহন তেওঁৰ কাষত ৰখাই দিবলৈ চেষ্টা অব্যাহত ৰাখিছিল আৰু বাহনত তেওঁক আচলতে বাহনখনৰ পৰা যিখন বাহনৰ পৰা তেওঁক আচলতে অশ্লীল মন্তব্য কৰা হৈছিল তেওঁক অসৎ ভাষাৰে আচলতে গালি দিয়া হৈছিল তাৰপিছত সেইগৰাকী যুৱতী মহিলাক বাহনত উঠাবলৈ চেষ্টা অব্যাহত ৰাখিছিল সেই অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে তাৰপিছত সেইগৰাকী ভুক্তভোগী মহিলাই যদিও আৰক্ষীৰ কাষ চাপিছিল সেই আৰক্ষীৰ ফালৰ পৰা তেওঁক আচলতে কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ আৰক্ষীৰ ফালৰ পৰা তেওঁক আচলতে কোনো ধৰণৰ সহায় সহযোগিতা দিবলৈ সক্ষম নহ'ল তেনে পৰিপ্ৰেক্ষিতত সেইগৰাকী যুৱতী মহিলা প্ৰতিবিম্ব লাইফৰ মুখ্য কাৰ্যালয়ত আহি উপস্থিত হৈছে মই পোনে পোনে সেইগৰাকী যুৱতী মহিলাৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম কেনেকৈ তেওঁৰ লগত এনেকুৱা ঘটনা সংঘটিত হৈছিল য'ত এই এতিয়া নিশাৰ আন্ধাৰত নহয় দিনৰ পোহৰতে এতিয়া সেইগৰাকী যুৱতী মহিলাক আচলতে এটা দলে তেওঁক অশ্লীল মন্তব্য কৰিছিল মই ভাষ্য ল'বলৈ চেষ্টা কৰিম তোমাৰ ওচৰলৈ আহিম যিহেতু তোমাক নিশা আন্ধাৰত নহয় দিনৰ পোহৰতে আচলতে কেইটামান দুৰ্বৃত্তই ৰাজপথত অশ্লীল মন্তব্য কৰিছিল তেওঁক তোমাক বাহনত উঠাই ল'বলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছিল তেনে সময়ত কিন্তু সেই বাহন এখনৰ ভিতৰত এগৰাকী যুৱতী বহি আছিল কিন্তু তাৰপিছতো তেওঁ কিন্তু কোনো ধৰণৰ মন্তব্য আগনবঢ়ালে কি ক'বা হয় মই সেইদিনাখন পৰহিৰ কথা এইটো মই ঘৰৰ পৰা ওলাই আহিছিলোঁ গণেশগুৰি বজাৰ কৰিব যাম বুলি তো দুখন গাড়ী ঘৰৰ ওচৰত এটা গেৰেজ আছে গেৰেজৰ পৰা দুখন গাড়ী ওলাই আহি মোৰ পিছা কৰিছে কৰি পেলাই মোক বহুত অশ্লীল ভাষা মানে কৈছে আৰু গালি গালাজ পাৰিছে 6জনমান ল'ৰা আছিল দুখন গাড়ীত আৰু এখন গাড়ীত এজনী মহিলাও আছিলে তেখেতৰ নামটো মই জানিব পৰা মতে মনীষা মিশ্ৰা হয় তেখেত পাথৰগুৱাৰীতে থাকে কিবা কুন্দন ফ্লেটত থাকে কিবা ৰুদ্ৰাক্ষ কুন্দন ফ্লেটত থাকে তাত মই তাৰপিছত এনেকৈ গ'লোঁ মানে বহুত কিবা কিবি মোক এনেকৈ গালি গালাজ পাৰিছে অশ্লীল ভাষাবিলাক কৈছে তাৰপিছত সিহঁতে গৈ পেলাই পাথৰগুৱাৰী ৱাইন শ্বপত ৰখিলে সেই দুখন গাড়ী তাৰপিছত এখন যোনখনত মানে মহিলাগৰাকী বহি আছিলে তেখেতে ৱাইন শ্বপখনত এনেকৈ মদ কিনিব গৈছিলে তাৰপিছত মই গাড়ীখন ৰখোৱা দেখি গাড়ী দুখন তাত ৰখি থকা দেখি মই সুধিব গ'লোঁ যে আপোনালোকে মোক ইমান বেয়া কথা কিয় কৈছে কিহৰ কাৰণে কৈছে আপুনি কোন হয় এখন গাড়ীত পূৰা ব্লেক কালাৰৰ পূৰা একদম গ্লাছ আৰু এনেকৈ ব্লেক কালাৰৰ নেট আছে মুখকেইখন মোক নেদেখায় মহিলাগৰাকী যেতিয়া নামি গৈছে তেতিয়া মই গম পাইছোঁ সেই যে মহিলা আছে আৰু পিছপিনেও এনেকৈ ল'ৰা বহি আছে আগফালে ড্ৰাইভিং ছিটতো আছিলে ল'ৰাই আছিলে তাত মোক ৱাইন শ্বপৰ পৰা দৌৰি আহি মহিলাগৰাকী বহুত বেয়া একদম মানুহৰ মাজত গালি গালাজ পাৰিছে বহুত বেয়া ভাষা কৈছে কৈ পেলাই তাৰপিছত ৰাইজৰ মানুহ চব আহিল তাৰপিছত সেইখন গাড়ী যোনগৰাকী মহিলাই মানে আছিলে তাৰে এখন গাড়ী পলাই গ'ল CCTV কেমেৰাত ফুটেজ আছে ৱাইন শ্বপখনত আৰু এখন গাড়ী চব ৰাইজে তাতে ধৰিবৰ কাৰণে সক্ষম হৈছিলে তাৰপিছত আমি আৰক্ষীক 100 ডাইল কৰিলোঁ মই তাৰপিছত আহি কিনে আৰক্ষীয়ে লৈ গ'ল গাড়ীখন তাৰপিছত এজাহাৰ দিব লাগিব বুলি ক'লে CCTV কেমেৰাত ফুটেজ সেইখন গাড়ীৰ মানে চাবৰ কাৰণে এনেকৈ ক'লে মই এজাহাৰো দিলোঁ তাৰপিছত কোনো ব্যৱস্থা নল'লে উল্টা আজি গাড়ীখন মানে দি পঠাই দিছে মানে গাড়ী যি সময়ত আচলতে স্থানীয় লোকে এখন বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল বাহনখনৰ কালাৰ কি আছিল আৰু বাহনখন কি হয় যোনখন পলাই গৈছে সেইখন চুইপ হয় ৰেড কালাৰ পূৰা আৰু যোনখন মানে জব্দ কৰিছিলে মানে স্থানীয় ৰাইজে সেইখন ব্লেক কালাৰ আছিলে মানে কিবা ফেষ্টা হয় ফৰ্ডৰ ফেষ্টা সেই গাড়ীখন অশ্লীল ইংগিত দিয়া হৈছিল
বহুত বেয়াকৈ মানে মোক মানে কৈছে যে এনেকৈ বহুত বেয়া শব্দ কৈ পেলাই কৈছে ঐ এনেকৈ যাবি নেকি এনেকৈ নাইটৰ কাৰণে কিমান ল'বি এনেকৈ মানে এনেকৈ ইংকিত দিছে আৰু গাড়ীত বহিবৰ কাৰণে এনেকৈ কৈ পেলাই সিহঁতে স্পীডত গৈ পেলাই ৱাইন শ্বপত সোমাইছিলে মানে তাৰপিছত মই দেখিছিলোঁ ৱাইন শ্বপত সোমোৱা তাৰপিছত এখন গাড়ীৰ পৰা সেই মহিলা এগৰাকী মদ কিনিব গৈছিলে তেতিয়া মই গাড়ীখনত যেতিয়া সুধি আছিলোঁ মানে গোটেই ক'লা গ্লাছ আৰু ক'লা এনেকৈ নেট আছে মই মানুহজনক ভালকৈ দেখা পোৱা নাছিলোঁ গম পাইছোঁ তাত এনেকৈ মানুহ আছে আৰু ল'ৰা আছে তাৰপিছত মহিলাগৰাকী বহুত মানে ৱাইন শ্বপখনৰ পৰা মোক দেখিছে মই গাড়ীখনত এনেকৈ মানে সুধি আছিলোঁ তাৰপিছত মোক বহুত বেয়াকৈ গালি গালাজ পাৰিছে মানে মহিলাগৰাকী যিখন বাহন জব্দ কৰিছে কালাৰটো কি আছিল সিখন ক'লা আছিলে ব্লেক কালাৰ ফৰ্ডৰ ফেষ্টা আৰু যোনখন পলাই গৈছে সেইখন ৰেড কালাৰ চুইপ হয় আজি আপুনি যেতিয়া সেই দিনটোত আপুনি আৰক্ষীৰ কাষ চাপিলে আজি আপুনি আৰক্ষীক সেই কথা অৱগত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিলে আৰক্ষী কি কৈছিলে হয় আৰক্ষীয়ে কৈছে মই যেতিয়া কৈছোঁ যোনখন গাড়ী পলাই গৈছে আপোনালোকে CCTV কেমেৰাত দেখিব ৱাইন শ্বপখনত গ'লে সিহঁতে পুলিচে যেতিয়া কৈছে আৰু আমি সেনেকৈ ডাইৰেক্ট যাব নোৱাৰিম তুমি আমাৰ লগত ব'লা তুমি এখন লিখা দিব লাগিব এনেকৈ ক'লে তাৰপিছত মই গ'লোঁ তাৰপিছত মই লিখা এখন দিলোঁ তাৰপিছত মানে একো ব্যৱস্থা নল'লে কৈছে এইবিলাক একো আইন নাই এনেকৈ কৈছে এনেকৈ মানে ক'লে বোলে একো আইন নাই অশ্লীল ভাষা ক'লে এইবিলাক ক'লে বোলে একো আইন নাই এনেকৈ মোক উল্টা কৈ পঠাইছে তাৰে নুনমাটি থানাৰ আৰক্ষী এজনে একো কেছ নহয় বোলে এইবোৰ এনেকৈ কৈ পঠাইছে এতিয়া কিমান সুৰক্ষিত যুৱতী মহিলাসকল য'ত নিশাৰ আন্ধাৰত নহয় দিনৰ পোহৰতে সুৰক্ষিত নহয় গুৱাহাটী মহানগৰীৰ যুৱতী মহিলাসকল এগৰাকী যুৱতী মহিলাক দিনৰ পোহৰতে অচিনাক্ত প্ৰায় 6 গৰাকী দুৰ্বৃত্তই দুখনকৈ বাহন লৈ আহিছিল আৰু বাহনৰ পৰা তেওঁলোকক অশ্লীল ইংগিত দিয়া হৈছিল অশ্লীল মন্তব্য কৰা হৈছিল তাৰপিছত সেইগৰাকী ভুক্তভোগী আচলতে যুৱতী মহিলাগৰাকী আৰক্ষীৰ কাষ চাপিছিল আৰক্ষীৰ ফালৰ পৰা কিন্তু কোনো ধৰণৰ সহায় কৰিবলৈ সক্ষম নহ'ল এতিয়া কিমান সুৰক্ষিত গুৱাহাটী মহানগৰীৰ যুৱতী মহিলাসকল য'ত এই বিজেপি চৰকাৰখনৰ দিনতে কিমান সুৰক্ষিত এতিয়া যুৱতী মহিলাসকল য'ত এতিয়া দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইবাৰ কিন্তু সেই ঘটনা নিশাৰ আন্ধাৰত নহয় দিনৰ পোহৰত সংঘটিত হৈছে য'ত এগৰাকী যুৱতী মহিলাই এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিব লগা হৈছে য'ত এক প্ৰতিবিম্ব লাইফৰ মুখ্য কাৰ্যালয়ত আহি তেওঁৰ আচলতে যি ক্ষোভ তেওঁ আচলতে কি ঘটনা সংঘটিত হৈছিল সেই কথা অৱগত কৰিবলৈ তেওঁ চেষ্টা অব্যাহত ৰাখিছে কিয়নো তেওঁ আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ সহায় পাবলৈ সক্ষম নহ'ল আৰক্ষীৰ ফালৰ পৰা তেওঁক ভাবুকি প্ৰদান কৰা হ'ল য'ত নুনমাটি আৰক্ষী থানাই য'ত সহায় কৰিব লাগিছিল যুৱতী মহিলাগৰাকীক তেওঁক কিন্তু সহায় নকৰি তেওঁক আচলতে ভাবুকি প্ৰদান কৰা হ'ল আৰু এনেকুৱা কেছ আমি নলা বুলি তেওঁ উঠাই দিয়া হ'ল য'ত যুৱতী মহিলাগৰাকী সেই দিনটোতে যেতিয়া 100 ডাইল কৰিছিল আৰু 100 ডাইল কৰাৰ পিছত যিসকল স্থানীয় লোক আছে তেওঁলোকে এখন বাহন কলা ৰঙৰ বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু সেই বাহনখন নুনমাটি আৰক্ষী থানাক গতাই দিছিল সেইগৰাকী যুৱতী মহিলাগৰাকীৰ লগতে আৰু স্থানীয় লোকে কিন্তু সেই বাহনখন আৰক্ষীয়ে কিন্তু যাবলৈ তেওঁলোকক অনুমতি প্ৰদান কৰিছে সেয়া কিন্তু এক ডাঙৰ প্ৰশ্ন কিহৰ বাবে সেই বাহনখন আৰক্ষীৰ ফালৰ পৰা যাবলৈ অনুমতি প্ৰদান কৰা হ'ল এতিয়া কিমান সুৰক্ষিত এইখন গুৱাহাটী মহানগৰীৰ যুৱতী মহিলা য'ত এগৰাকী যুৱতী মহিলাই আৰক্ষীৰ কাষ চাপিছিল য'ত ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু বিভিন্ন সভাই সমিতিয়ে কয় যে আৰক্ষীৰ লোকক চেণ্ট্ৰেল পাৱাৰ দিয়া হৈছে সেইসকল চেণ্ট্ৰেল পাৱাৰ লৈ থকা আৰক্ষীয়ে যদি এইসকল মহিলা যুৱতীক সহায় নকৰে এটা প্ৰশ্ন হৈ পৰিছে তেওঁলোকে আসলে যি চেণ্ট্ৰেল পাৱাৰ সেই চেণ্ট্ৰেল পাৱাৰ লোৱাৰ আসলতে যোগ্যতা আছে নে নাই হে কিন্তু প্ৰশ্নবোধক য'ত এগৰাকী যুৱতী মহিলাক এইখন গুৱাহাটী মহানগৰীতে দিন দুপৰতে অচিনাক্ত দুৰ্বৃত্তই আসলে অশ্লীল মন্তব্য কৰিলে বাহনত উঠাই নিবলৈ চেষ্টা চলালে তাৰ পিছতো তেওঁ আৰক্ষীৰ কাষ চপাৰ পিছতো তেওঁ কিন্তু আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ সহায় কৰিবলৈ সক্ষম নহ'ল নুনমাটি আৰক্ষী থানাই এটা পুনৰ উল্লেখ কৰিব লাগিব এইখন চৰকাৰৰ দিনত এটা কিমান সুৰক্ষিত যুৱতী নাৰীসকল য'ত গুৱাহাটী মহানগৰীত এনে ঘটনা পূৰ্বত সংঘটিত হৈছে সেই ঘটনা কিন্তু নিশাৰ ভাগত সংঘটিত হৈছিল এতিয়া কিন্তু দিনৰ ভাগতে য'ত দেওবাৰে ঠিক 5 বজাৰ লগে লগে যুৱতীগৰাকীয়ে তেওঁ আচলতে গণেশগুৰিলৈ তেওঁৰ ঘৰৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছিল যদিও তেওঁক আচলতে দুখনকৈ এখন কলা ৰঙৰ বাহন আৰু এখন ৰঙা ৰঙৰ বাহন ৰখাই দি তেওঁক অশ্লীল মন্তব্য কৰা হৈছিল অশ্লীল ইংগিত দিয়া হৈছে তাৰ পিছতে কিন্তু সেই দুখন বাহন তেওঁ নুনমাটি আৰক্ষী থানাক অৱগত কৰাৰ পিছত আজিৰ দিনটোক অৰ্থাৎ 48 ঘণ্টা সময় অতিবাহিত হ'ল তাৰ পিছতো কিন্তু নুনমাটি আৰক্ষী থানাই সেই বাহন দুখন আজিৰ দিনটোলৈকে জব্দ কৰিবলৈ সক্ষম নহ'ল